নমস্কাৰ। আজি মোৰ দেউতাৰ বন্ধু এগৰাকী আহিলে আমাৰ ঘৰলৈ। তেওঁ গীতটি শুনিলে, গীতটিৰ ওপৰত দুআষাৰ ক'ব, দেউতাৰ ওপৰত দুআষাৰ ক'ব। ধন্যবাদ। আজি মই এই ভাইটি জিষ্ণু বৰুৱাৰ গীতটি শুনি বৰ ভাল পালোঁ। তেওঁ সুৰটো ভাল হৈছে আৰু লগতে ভিডিঅ'টো দিয়াৰ কাৰণেও ভাল পাইছোঁ। তেওঁ ভিডিঅ'টো দিয়াৰ কাৰণে গানটো পূৰা ফুলি উঠিছে, প্ৰকাশ পাইছে। গতিকে মই আজি বহুত খুচি হৈছোঁ, যিহেতু নকলেও নহয়, আজি আজিৰ দিনত তেওঁ থকাহেঁতেন, দেউতাক থকাহেঁতেন আজি বৰ ফূৰ্তি পালেহেঁতেন। মই সেই কথাটো আজি মোৰ মেমৰিত খেলাইছে। যিহেতু আজি এই বৰুৱাৰ কথাই কৈছোঁ, মিষ্টাৰ পদ্মেশ্বৰ বৰুৱাৰ কথা কৈছোঁ। তেওঁ বৰ্তমানতো নাই, এই পৃথিৱীত জীয়াই থকা নাই, তেওঁ স্বৰ্গীয় হৈ গৈছে। সেয়েহে তেওঁৰ কথাই ক'ব ওলাইছোঁ। যিহেতু তেওঁ এজন চিপাহী হৈ পেলাই আজি তেওঁৰ ল'ৰা ছোৱালী তিনিওজন ছোৱালী দুজনী, ল'ৰা এটাক, তিনিওটাকে MA পঢ়াইছে। MA পঢ়াই আজি তেওঁ বহু ভাল কাম কৰি গৈছে। তেওঁৰ যিটো নেকি জ্ঞান, তেওঁ জ্ঞানে আজি প্ৰকাশ দিছে। আমি শুনিব পাইছোঁ, আমি গোটেই ৰাইজে জানিব পাৰিছোঁ, দেখি পাইছোঁ। তেওঁৰ ছোৱালীও এতিয়া কৰ্ম কৰি আছে আৰু এই ল'ৰাও কৰ্ম কৰিছে। যদিও তেওঁ গানত থাকি আজি তেওঁৰ গানটো শুনি সঁচাকৈ লেখত ল'বলগীয়া হৈছোঁ। যিহেতু আৰু এগৰাকী ছোৱালী আছে, তাইও তেনেকৈ এতিয়া কৰ্মতেই আছে। যি নহওক, আজি বৰুৱাৰ কথাই মনত পেলাইছোঁ। তেওঁ সঁচাকৈ আজি তেওঁ বুকু ফিৰাই ক'লেহেঁতেন, আজি বুকুত এনেকৈ দেউৰী বুলি ক'লেহেঁতেন। কিন্তু সেই কথাটো আজি মোৰ মেমৰিত সোমাইছে, মোৰ মগজত সোমাইছে, মই ঢুকি পাইছোঁ। আৰু তেওঁ মোক মাতেও, তেওঁৰ ঘৰত আহিলে মোক পূৰা চিঞৰি মাতে, এই ৰাস্তাৰ পৰা চিঞৰি মাতে। আৰু মই আহোঁ, আমি ওচৰা ওচৰি থাকোঁ। মোৰ ঘৰো ইয়াৰ পৰা কেইঘৰমানৰ আঁতৰত। ময়ো এনেকৈ কথা পাতি থাকোঁ। কিন্তু যিয়ে নহওক, আজি সঁচাকৈ মই তেওঁ য'ত আছে, তেওঁ য'ত এতিয়া তেওঁৰ আত্মা য'ত আছে, তেওঁক সেই আত্মালৈ মই সোঁৱৰিছোঁ, মনত পেলাইছোঁ মোৰ আত্মাই। সেয়েহে তেওঁ যাতে সদায় শান্তিৰে থাকক আৰু তেওঁ তাতে ল'ৰা ছোৱালীৰ কথাও শুনক, শুনি যাতে তেওঁ মনত উৎসাহ পায়, ফূৰ্তি পায়।